মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ কাৰণে ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেচন নম্বৰ 8 ফ্ৰেণ্ডছ নামৰ যিটো কবিতা আছে, সেই কবিতাটোৰ পাঠভিত্তিক যিবোৰ প্ৰশ্ন আছে সেইবোৰ সহজভাৱে বুজি পোৱাকৈ চমুকে উপলব্ধ কৰাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ কিছু পৰিমাণে হ'লেও কামত লাগিব। যদিহে তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলকো ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিবা। তেন্তে ব'লা পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 চোৱা, হু আৰ দ্য পয়েটছ ফ্ৰেণ্ডছ? আমাক সুধিছে যে কবিতাটোৰ মতে কবিৰ বন্ধু কোন কোন হয়। ইয়াৰ আনচাৰ হ'ব, একৰ্ডিং টু দ্য পয়েম, দ্য পয়েটছ ফ্ৰেণ্ডছ আৰ দ্য ট্ৰী, দ্য স্কাই, দ্য ছানশ্বাইন, দ্য উইণ্ড এটচেট্ৰা। অৰ্থাৎ কবিতাটোৰ মতে কবিৰ বন্ধুবোৰ হ'ল গছজোপা, আকাশখন, সূৰ্যৰ ৰশ্মি আৰু বতাহজাক। এতিয়া কুৱেশ্যন নম্বৰ বি, হোৱাট ইজ দ্য স্কাই লাইক? অৰ্থাৎ আকাশখন দেখিবলৈ কেনেকুৱা? ইয়াৰ আনচাৰ হ'ব, দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল। অৰ্থাৎ আকাশখন দেখিবলৈ এটি মৰম লগা, এটি দয়ালু হাঁহিৰ দৰে। কুৱেশ্যন নম্বৰ চি, হোৱাট ডাজ দ্য ছানশ্বাইন ডু? অৰ্থাৎ সূৰ্যৰ ৰশ্মিয়েনো কি কৰে? ইয়াৰ আনচাৰ হ'ব, দ্য ছানশ্বাইন ফ্লিকাৰ্ছ থ্ৰু দ্য লেছ অফ লিভছ এবভ দ্য পয়েটছ হেড। অৰ্থাৎ সূৰ্যৰ ৰশ্মিয়ে গছৰ পাতৰ সুৰুঙাৰ মাজেৰে আহি কবিৰ মূৰৰ ওপৰত তিৰবিৰাই থাকে। কুৱেশ্যন নম্বৰ ডি, হোৱাট ডাজ দ্য উইণ্ড হুইস্পাৰ? অৰ্থাৎ বতাহেনো ফুচফুচাই কি কয়? ইয়াৰ আনচাৰ হ'ব, দ্য উইণ্ড হুইস্পাৰ্ছ প্ৰিটি থিংছ। অৰ্থাৎ বতাহে মনে মনে ফুচফুচাই ধুনীয়া ধুনীয়া বস্তু বা ভাল লগা বস্তুবোৰৰ বিষয়ে কয়। কুৱেশ্যন নম্বৰ ই, হুজ কেয়াৰফুল উইংছ ডাজ দ্য পয়েট ফিল? অৰ্থাৎ কাৰ যতনৰ বা মৰমৰ ডেউকা কবিয়ে অনুভৱ কৰে? ইয়াৰ আনচাৰ হ'ব, দ্য পয়েট ফিলছ দ্য কেয়াৰফুল উইংছ অফ দ্য উইণ্ড। অৰ্থাৎ কবিয়ে বতাহৰ মৰমৰ আলিংগন বা মৰমৰ ডেউকাৰ অনুভৱ কৰে। কুৱেশ্যন নম্বৰ এফ, হোৱাই শুড এ চাইল্ড নেভাৰ ফিল এ ফিয়াৰ? অৰ্থাৎ এজন শিশুৱে কেতিয়াও কিয় ভয় খাব নালাগে বা ভয় অনুভৱ কৰিব নালাগে? ইয়াৰ আনচাৰ হ'ব, এ চাইল্ড শুড নেভাৰ ফিল এ ফিয়াৰ বিকজ দেয়াৰ আৰ ছ' মেনি জেণ্টল ফ্ৰেণ্ডছ নিয়াৰ হিম। অৰ্থাৎ এটি শিশুৱে কেতিয়াও ভয় অনুভৱ কৰিব নালাগে কাৰণ তাৰ চাৰিওফালে বহুত বন্ধু আছে যাক আমি হয়তো কেতিয়াও চকুৰে দেখা নাপাওঁ বা আমাৰ দৃষ্টিগোচৰ নহয়। কুৱেশ্যন নম্বৰ জি, কেন ইউ কনচিডাৰ দ্য স্কাই, দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড এজ ইউৰ ফ্ৰেণ্ডছ? হোৱাই? তুমি আকাশখন বা সূৰ্যৰ পোহৰ বা বতাহজাকক তোমাৰ বন্ধু হিচাপে মানি ল'ব পাৰানে? যদি পাৰা, কিয়? ইয়াৰ আনচাৰ হ'ব, য়েছ, আই কেন কনচিডাৰ দেম এজ মাই ফ্ৰেণ্ডছ বিকজ দে আৰ অলৱেজ প্ৰেজেণ্ট উইথ আছ। ইয়াৰ উত্তৰ হয়, মই তেওঁলোকক মোৰ বন্ধু হিচাপে গণ্য কৰিব পাৰোঁ কাৰণ তেওঁলোক মোৰ লগত সদায় আছে বা আমাৰ লগত তেওঁলোক সদায়ে থাকে। কুৱেশ্যন নম্বৰ 2, ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল'। অৰ্থাৎ তলত যিবোৰ খালী ঠাই দিয়া আছে আৰু লগতে শব্দ দিয়া আছে সেইবোৰৰ পৰা আমাক কি কৰিব দিছে, কবিতাটোৰ পৰা বিচাৰি উলিয়াই ৰাইমিং শব্দ লিখিব দিছে। ইয়াতে ৰাইমিং ৱৰ্ডবোৰ হ'ল, হোৱাইল হ'লে হ'ব স্মাইল, ট্ৰী, মি, লেছ, ফেচ, হেড, বেড, গ্ৰাছ, পাছ, থিংছ, উইংছ, নিয়েৰ, ফিয়েৰ, চি, বি। কুৱেশ্যন নম্বৰ 3টো চোৱা, মই সহজতে বুজাই দিছোঁ কি কৈছে। ইয়াতে আমাৰ কবিতাটোৰ যি 4টা স্থবক আছে বা ষ্টেঞ্জা আছে, সেই 4টা স্থবকৰ সাৰাংশ বা এটা বৰ্ণনা ওলট পালটকৈ আমাক ইয়াতে দিয়া হৈছে। আমি সেইবোৰ পঢ়ি লৈ ওচৰতে থকা খালী বাকচত কোনটো ষ্টেঞ্জাৰ লগত মিলিছে সেই ষ্টেঞ্জাৰ সংখ্যাটো ইয়াত ভৰাব দিছে। যেনেকৈ প্ৰথম যিটো আমাৰ বাকচ আছে তাতে লিখা আছে, দ্য উইণ্ড কামছ ছিক্ৰেটলি এণ্ড হুইস্পাৰ্ছ প্ৰিটি থিংছ, দ্য পয়েট কেন নট চি দ্য উইণ্ড বাট ফিলছ দ্য কেয়াৰফুল টাচ। ইয়াতে যিটো ষ্টেঞ্জা নাম্বাৰ 3 আছে সেই ষ্টেঞ্জা নাম্বাৰ 3ৰ বৰ্ণনাটো দিয়া হৈছে। গতিকে আনচাৰ হ'ব বাকচটোত 3। তাৰ তলৰটো চোৱা, দ্য পয়েট ছেইজ ডেট দেয়াৰ আৰ মেনি জেণ্টল ফ্ৰেণ্ডছ এৰাউণ্ড আছ, ওৱান কেন হাৰ্ডলি চি দেম। দ্য পয়েট আস্কছ দ্য চাইল্ড নট টু বি এফ্ৰেইড বিকজ হুৱেৰ এভাৰ দ্য চাইল্ড মাইট বি হিজ জেণ্টল ফ্ৰেণ্ডছ উইল বি এৰাউণ্ড। এইটো যিটো সাৰাংশ বা বৰ্ণনা দিয়া আছে এইখিনি আমি পাইছোঁ 4 নম্বৰ ষ্টেঞ্জাত। গতিকে আনচাৰ হ'ব বাকচটোত 4।
তাৰ পিছৰ যিটো ষ্টেঞ্জা আছে, দ্য ছানশ্বাইন passes through the leaves and falls upon the poet's face. The poet compares the falling of sunshine upon the face with mother kissing a child before bed. এইটো যিটো এক্সপ্লেনেশ্যন বা বৰ্ণনা আছে, এইটো আমি পাইছোঁ কবিতাটোৰ 2 নম্বৰ ষ্টেঞ্জাত, গতিকে ইয়াৰ আনচাৰ হ'ব 2। আৰু তলত যিটো আছে, দ্য পয়েট লাইজ আণ্ডাৰ এ ট্ৰী এণ্ড লুকছ এট দ্য স্কাই থ্ৰু ইট, দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ড চুইটলি অভাৰ দ্য পয়েট, ইয়াত হ'ব আনচাৰ 1। কুৱেশ্যন নম্বৰ 5, ৰাইট হোৱাট দ্য ৱৰ্ড ফ্ৰেণ্ড মিনছ টু ইউ। অৰ্থাৎ বন্ধু মানেনো তুমি কি বুজা, সেই বিষয়ে কেইটামান বাক্য লিখিবলৈ দিছে। ইয়াৰ আনচাৰ হিচাপে মই লিখিছোঁ, এ ফ্ৰেণ্ড ইজ ছামৱান হু কেয়াৰ্ছ ফৰ মি। এগৰাকী বন্ধু হৈছে সেইগৰাকী মানুহ যিয়ে নেকি মোৰ বিষয়ে চিন্তা কৰে, হেল্পছ মি, মোক সহায় কৰে, এণ্ড ষ্টেজ উইথ মি ইন গুড এণ্ড বেড টাইমছ, আৰু যি নেকি মোৰ ভাল আৰু বেয়া সকলো সময়তে মোৰ লগত থাকে, তেওঁৱেই হৈছে বন্ধু। এ ফ্ৰেণ্ড মেক্স মি হেপী এণ্ড আণ্ডাৰষ্টেণ্ডছ মি। এগৰাকী বন্ধুৱে মোক সুখী অনুভৱ কৰায় আৰু মোক বুজি পায়। কুৱেশ্যন নম্বৰ 8, আমাক দেখিছানে ঘৰৰ ভিতৰত চান শব্দ দিয়া আছে, আৰু সোঁফালে চান শব্দৰে আৰম্ভ হোৱা কিছুমান 4টা আমাৰ শব্দ দিয়া আছে। ঠিক তেনেকৈ আমাক তলত ৰেইন শব্দ দিয়া আছে ঘৰটোৰ ভিতৰতে, আৰু ৰেইন শব্দৰে আৰম্ভ হোৱা আমাক আৰু 4টা শব্দ নতুনকৈ লিখিব দিছে। ইয়াত আমি লিখিব পাৰোঁ বৌ, ফুল, কোট, ড্ৰপ। তেতিয়া নতুন শব্দবোৰ হৈ যাব ৰেইনবো, ৰেইনফল, ৰেইনকোট, ৰেইনড্ৰপ। কুৱেশ্যন নম্বৰ 9ত আমাক এটা ঘৰ দিয়া আছে, আৰু সেই ঘৰৰ ভিতৰত আমাক কিছুমান লেটাৰ দিয়া আছে। এই লেটাৰবোৰ ব্যৱহাৰ কৰি ৰিপিট নকৰাকৈ, এটা লেটাৰ বাৰে বাৰে ৰিপিট নকৰাকৈ কিছুমান নতুন শব্দ আমাক বনাব দিয়া আছে। এটা শব্দ আমাৰ কাৰণে দিয়া হৈছে যেনেকৈ ফান। আমি বাকী লেটাৰবোৰ ব্যৱহাৰ কৰি আমি আৰু শব্দ বনাব পাৰোঁ, যেনেকৈ ছান, ফেন, ৰান, ফাৰ, এন, এজ ইত্যাদি। তোমালোকে 2-এটা চেষ্টা কৰিবাচোন আৰু নতুন শব্দ বনাব পাৰা নেকি। কুৱেশ্যন নম্বৰ 10বিত আমাৰ যিকেইটা বাক্য দিয়া আছে, সেই বাক্যবোৰৰ এডজেক্টিভবোৰ ওলট পালটকৈ দিয়া আছে। গতিকে তলত যিটো খালী ঠাই দিছে, সেই খালী ঠাইত সেই এডজেক্টিভবোৰ আমাক চিৰিয়েলি ভৰাব দিছে। গতিকে আমি যদি সেই এডজেক্টিভবোৰ চিৰিয়েলি বঢ়াই যাওঁ, তেতিয়াহ'লে বাক্যবোৰ হ'ব এনেধৰণৰ, আই মেট এ কাইণ্ড টল অল্ড মেন, হি বট মি এ বিউটিফুল বিগ ৰেড প্লাষ্টিক বল, হি অলছো বট মি এ হেভি উডেন বেট। কুৱেশ্যন নম্বৰ 11ত আমাক কিছুমান বাক্য দিয়া আছে আৰু খালী ঠাই আছে। সেই খালী ঠাইবোৰ বাকচত থকা এডজেক্টিভৰ সৈতে পূৰাব লাগে। এতিয়া প্ৰথম যিটো বাক্য আছে তাত হ'ব আই চ এ টল য়ং বিউটিফুল গাৰ্ল। 2 নম্বৰ বাক্যটোত হ'ব শ্বি ৱাজ ৱেৰিং এ হোৱাইট কটন ফ্ৰক। 3 নম্বৰ বাক্যটোৰ আনচাৰ হ'ব শ্বি হেড এ কিউট টাইনি ৰেড বেগ। কুৱেশ্যন নম্বৰ 12A আমাক কিছুমান শব্দ দিয়া আছে। সেই শব্দবোৰৰ মাজৰ পৰা কোনবোৰ এডজেক্টিভ হয় আৰু কোনবোৰ এডভাৰ্ব হয়, সেইবোৰ আমাক বাছি লিখিব দিছে। 2টা আমাৰ কাৰণে কৰি দিয়া আছে। এডজেক্টিভৰ কাৰণে আমি লিখিম ADJ, আৰু এডভাৰ্বৰ কাৰণে লিখিম ADV। ইয়াতে প্ৰিটি যিটো শব্দ আছে এইটো হ'ব এডজেক্টিভ, কেয়াৰফুলটো হ'ব এডজেক্টিভ, জেণ্টেল হ'ব এডজেক্টিভ, আৰু স্কাৰ্চলি হ'ব এডভাৰ্ব। কুৱেশ্যন নম্বৰ 12Bত আমাক কিছুমান শব্দ দিয়া আছে। সেই শব্দবোৰৰ মাজৰ পৰা এডজেক্টিভক এডভাৰ্বলৈ আৰু এডভাৰ্বক এডজেক্টিভলৈ পৰিৱৰ্তন কৰিব লাগে। আমাক সহায়ৰ কাৰণে ওচৰতে বাকচখনত আৰু কিছুমান শব্দ দিয়া আছে, আমি সেইবোৰৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে কাইণ্ডটো যদি আমি পৰিৱৰ্তন কৰোঁ তেতিয়া হ'ব কাইণ্ডলি, চুইটলি হ'লে চুইট, প্ৰিটি হ'লে প্ৰিটিলি, কেয়াৰফুল হ'লে কেয়াৰফুলি, জেণ্টেল হ'লে জেণ্টলি, স্কাৰ্চলি হ'লে স্কাৰ্চ। কুৱেশ্যন নম্বৰ 13ত আমাক কিছুমান বাক্য দিয়া আছে আৰু লগতে কিছুমান অপশ্যন দিয়া আছে। আমাক সেই অপশ্যনবোৰৰ মাজৰ পৰা কোনটো অপশ্যনে কামটো অহাকালিলৈ হ'ব, অৰ্থাৎ ফিউচাৰ টেন্স বুজাব, সেই অপশ্যনটো আমাক ইয়াতে ভৰাব দিছে। এতিয়া 13Aত আছে দ্য পয়েট ডেছ থ্ৰ' দ্য ট্ৰী। যদিহে আমি ভৱিষ্যতকাল বা ফিউচাৰ টেন্স বা টুমৰো বুজাব বিচাৰোঁ, কামটো টুমৰো অৰ্থাৎ অহাকালি হোৱা বুজাব বিচাৰোঁ, তেতিয়াহ'লে আমি ইয়াতে লিখিম দ্য পয়েট উইল লুক আপ থ্ৰ' দ্য ট্ৰী। ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ বিত হ'ব দ্য উইণ্ড উইল কাম ছিক্ৰেটলি। ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ চিত আনচাৰ হ'ব দ্য ছানশ্বাইন উইল ফ্লিকাৰ থ্ৰ' দ্য লেছ অফ লিভছ। কুৱেশ্যন নম্বৰ 16, ৰাইট এ ফিউ চেণ্টেন্সেছ এবাউট ওৱান অফ ইয়'ৰ ফ্ৰেণ্ডছ। অৰ্থাৎ তোমাৰ বন্ধুবোৰৰ মাজৰ যিকোনো এজনৰ বিষয়ে কেইটামান বাক্য লিখা। ইউ কেন ইনক্লুড দ্য পইণ্টছ গিভেন ইন দ্য বক্স। আৰু বাকচত যিবোৰ পইণ্ট দি আছে সেইবোৰ তুমি ইয়াতে ভৰাব পাৰা। ইয়াতে মই মোৰ মতে এনেই সৰুকৈ এটা লিখি দিছোঁ, তোমালোকে নিজৰ মতে লিখিব পাৰা।
দ্য নেম অফ মাই ফ্ৰেণ্ডছ আৰ, তোমালোকে নিজৰ বন্ধুবোৰৰ নাম দিবা। দে আৰ ভেৰি কাইণ্ড এণ্ড ফানি। উই লাভ টু প্লে ফুটবল এণ্ড ড্ৰ পিকচাৰ টুগেডাৰ। Whenever I feel sad, they always try to make me laugh and support me. We also enjoy celebrating each other's birthdays every year. কুৱেশ্যন নম্বৰ 21ত জন্মদিনৰ কাৰণে শুভেচ্ছা জনাই এখন গ্ৰিটিং কাৰ্ড প্ৰস্তুত কৰিব দিছে। এই গ্ৰিটিং কাৰ্ড কিদৰে লিখিব লাগে মই কেইটামান ইয়াতে বাক্য লিখি দিছোঁ। যেনে হেপী বাৰ্থডে, উইচিং ইউ এ ডে ফিল্ড উইথ লাফটাৰ, কেক এণ্ড অল ইউৰ ফেভাৰিট থিংছ। I cannot wait to celebrate with you at your party. Your friend, তোমাৰ নামটো তলত লিখি দিবা। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে অলপ হ'লেও উপকৃত হ'বা বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো চাই তোমালোকে ভাল পালে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'বা। পৰৱৰ্তী ভিডিঅ' মই অতি সোনকালে লৈ আহিম। তেতিয়ালৈকে তোমালোকে সকলোৱে ভালে থাকা, কুশলে থাকা। ধন্যবাদ।